তোমালোকে স্কলাৰশ্বিপ টেষ্ট দিবলৈ এই এক্সপ্লোৰ অপচনটোত ক্লিক কৰা তাৰ পিছত যে এই দেখিছা কম্পিটিটিভ এক্সামছ তাত ক্লিক কৰা ইয়াৰ পিছত ক্লাছ 10 স্কলাৰশ্বিপ টেষ্ট ইয়াত ক্লিক কৰা ইয়াৰ পিছত দেখিবা যে তোমালোকৰ এটা কোৰ্স ওপেন হৈছে এই কোৰ্সটোৰ তলত দেখিবা এনৰোল নাও ফ্ৰী কে আছে গতিকে এনৰোল কৰি লব পাৰা তাৰ পিছত আকৌ এবাৰ এনৰোল নাও ক্লিক কৰি দিয়া তোমালোকৰ যেতিয়া এনৰোলমেন্ট কমপ্লিট হ'ব এক্সেস কোৰ্সত ক্লিক কৰা আৰু ইয়াতে দেখিবা কোৱেশ্চন সেট বুলি আছে কোৱেশ্চন সেটত স্কলাৰশ্বিপ টেষ্টটো ক্লিক কৰা আৰু টেক টেষ্ট নাও মনত ৰাখিবা যে এবাৰহে দিব পাৰিবা গতিকে তোমালোকে আগত নিজৰ কমফৰ্টেবল জেগাত আহিলোৱা যাতে তোমালোকে একো ডিস্টাৰ্ব নোহোৱাকৈ দিব পাৰা এতিয়া ইয়াত টিক মাৰি স্টাৰ্ট টেষ্ট দিয়া আৰু তোমালোকে এক্সামটো দিব পাৰিবা এমসিকিউ কোৱেশ্চনছ সিম্পল কে আহিব ঠিক যেনেকৈ এক্সাম্পল হিচাপে 2 + 4 6 1 + 1 2 এনেদৰে দিব পাৰিবা আৰু সকলো সাবজেক্ট চাৰিটা সাবজেক্ট এনে ধৰণে আহি যাব গতিকে গুটে একটা কোৱেশ্চন দিয়াৰ পিছত তোমালোকে এই শো কোৱেশ্চন লিষ্ট ইয়াত ক্লিক কৰা ইয়াত ক্লিক কৰাৰ পিছত সাবমিট টেষ্টত ক্লিক কৰি দিয়া আৰু তোমালোকৰ টেষ্ট সাবমিট হৈ যাব আৰু তোমালোকে আমি এনাউন্স কৰালৈকে অপেক্ষা কৰিবা এনে ধৰণে তোমালোকে স্কলাৰশ্বিপ টেষ্টটো দিব পাৰিবা অল দ্য বেষ্ট